হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এটা সুন্দৰ পোৱালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সকলোৰে ভালনে বাৰু? আশা কৰোঁ সকলোৰে ভাল নিশ্চয়। ইয়াত দেখিছেনে, সূৰ্যটো ইমান সুন্দৰকৈ ওলাইছে, একদম ফটফটীয়া পোহৰ আৰু ৰ'দজাক একেবাৰে ভাল লাগিছে। যিহেতু ঠাণ্ডা দিন আৰম্ভ হ'ল, এনেকৈ এতিয়া ৰ'দ দিলে ভাল লাগে। আগতে গৰমত তত নাপাইছিলোঁ, কিন্তু এতিয়া ৰ'দটো দিয়ক দিয়কহে লাগি থাকে। এয়া দেখিছেনে, এয়া আমাৰ চাৰিওফালৰ পৰিৱেশ। এয়া খেৰখিনি দেখিছেনে, এইখিনি কালি মৰণা দিয়া খেৰ হয়, আমাৰ ধান মাৰি এয়া এনেকৈ গোটাই যাম খেৰবিলাক, আৰু যিসকলৰ প্ৰয়োজন হয় তেওঁলোকে বিচাৰি আহি খেৰবিলাক লৈ যাব। আৰু এয়া দেখিছেনে, চোতালত এয়া ধানবোৰ এনেকৈ মেল খাই আছে। আজি শুই উঠিয়ে পুৱাই ধানৰ কামতে লাগি গ'লোঁ, কাৰণ যোৱাকালি ৰাতি এয়া মৰণা দিয়া আছিলে, 2টা মৰণা দিয়া হ'ল, আৰু এয়া ধানবিলাক এনেকৈ মেলি থোৱা আছে চোতালত। এতিয়া দেখিছেনে, যিহেতু আমি খেতিয়ক মানুহ, খেতি কৰিবই লাগিব। আৰু এয়া পথাৰৰ পৰা ধানবোৰ আনি এনেকৈ ইয়াতে ট্ৰেক্টৰে আনি জমা কৰি ৰাখিছোঁ, আৰু এইবিলাক সকলোবিলাক মাৰি থোৱা হ'ব। মৰণা মাৰি আমি যিহেতু গুটি ধানেই থওঁ। আৰু এয়া ফুলবোৰ ফুলি আছে, দেখিছেনে কিমান সুন্দৰকৈ ফুলখিনি ফুলি আছে। এয়া দেখিছেনে, এবিধ কি ফুল, নামটো বৰ ভালকৈ নাজানো, কিন্তু আমাৰ ঘৰত বহুত বেছি আছে। এজোপা ৰুলেই বহুত হৈ যায়, উঘালি উঘালি তত নেপাওঁ, কিন্তু ফুলিলে বহুত ভাল লাগে। বাৰু যি কি নহওক, মোৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ, আৰু আজিৰ দিনটোত কি কি কৰিলোঁ আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া গাখীৰখিনি গৰম কৰি লৈছোঁ চাহ খাবৰ কাৰণে। পুৱাৰ জলপান ৰেডি কৰি ল'লোঁ। এতিয়া চাহ জলপান খাই ল'লোঁ, আৰু এতিয়া চাহ তাহ খাই উঠি মেলি এয়া দেখিছেনে, আকৌ মৰণা পেলালে। এইবোৰ মুঠি, এইবিলাক ডাঙৰিবিলাক এনেকৈ চাইডে চাইডে থৈ লৈছে, আৰু তাৰপৰা মুঠিবোৰ এনেকৈ কাটি কাটি মেলি লোৱা হৈছে। দেখিছেনে, মুঠিবোৰ এইবোৰ কাটি কাটি এনেকৈ মেলি ল'ব লাগে। এনেকৈ কাটি গৈছে, কাটি কাটি এনেকৈ পেলাই গৈছে ৰাউণ্ড ৰাউণ্ডকৈ। আৰু এয়া ইয়াতে কুটলা চোতলা পটান চটান ধানবিলাক মিহলাই মেলি এয়া পাতখিলাত আগলি পাতত এয়া নি পদূলি মুখত দিমগৈ, কাৰণ আমাৰ এইটো নিয়ম। প্ৰথম নতুন ধান মাৰিলে এনেকৈ চৰাই চিৰিকটিক খাবলৈ দিব লাগে। গেটখন খুলিবলৈ দিগদাৰ হৈ গৈছে, দেখিছেনে। ইয়াতে দি দিছোঁ, ইয়াৰ পদূলি মুখতে দি থ'লোঁ। এনেকৈ চৰাই খাই, যিয়ে খাই খাব। আৰু এয়া দেখিছেনে, স্কুটিয়ে মাৰিছে আমাৰ মৰণা। তেনেকৈ আমি প্ৰত্যেক বছৰে স্কুটিয়ে বা মটৰচাইকেলে হওক এনেকৈ মৰণা মাৰোঁ, আৰু পটককৈ সৰে। এদিনতে 2টা 3টা কেইবাটাও দিব পাৰি ধান। আমাৰ কালি 2টা দিলে, আৰু আজি এয়া দি আছে। বেছি দেৰি নালাগে এনেকৈ দিলে, এইটো প্ৰচেছত কৰিলে সময়ো নালাগে বেছি, মানুহো নালাগে বেছি। এয়া আমাৰ মালিকে মৰণা মাৰিছে। উঠাই উঠাই দিছোঁ, এনেকৈ ভিতৰলৈ দি যাব লাগে কিনাৰৰ পৰা। এয়া আৰু এতিয়া মই এয়া অকণমান সময় দোকানত বহিছিলোঁ, আৰু এইটো হ'ল সুৰেশ। ই আজি আনি দিছে আমাক এয়া ঔটেঙা।
দেখিছেনে এই ঔটেঙা আমাক আজি আনি দিছে মৰমতে উলিয়াই দে ঔটেঙা ক'ত পালে হয় এটা দিয় নি এইটো সুৰেশ এয়া ঔটেঙা আৰু এতিয়া আকৌ আহিলোঁ এয়া মৰণা মাৰিবৰ কাৰণে আধা মৰা হৈ আছিলে যে মৰণাটো এতিয়া এয়া মই অকণ জোকাৰি দিছোঁ এনেকৈ ওখ হৈ থাকিলে স্কুটি চলাবলৈ দিগদাৰ হয় গতিকে এয়া অকণকৈ এনেকৈ আৰু এইডালক কয় ওখন মাৰি দেখিছেনে এইডালে এই খেৰবোৰ জোকাৰি এনেকৈ ধানবোৰ উলিয়াই লয় খেৰবোৰত যিবোৰ ধানবিলাক লাগি আছে এইবোৰ তলব কৰি এনেকৈ সেইখন মাৰি ল'লে এনেকৈ জোকাৰি দিয়া হয় আৰু এইফালে ৰ'দ পৰি আহি আছে বেছি ৰ'দ দিলে কৰিবলৈ দিগদাৰ হয় গৰমত গতিকে চাহ থাকোঁতেই কৰিব লাগিছিলে কিন্তু আমি অকণমান সময় গেপ দিয়া হ'ল কাৰণ দোকানলৈ কাষ্টমাৰ আহিলে সেইকাৰণে অলপ সময় ৰখি দিবলগীয়া হ'ল আৰু এতিয়া ৰ'দটো পাইছেহি এইখিনি এইবাৰ উখনিয়াই দিলে শেষ হৈ যাব ফাইনেলি মৰণা মাৰি শেষ হৈ গ'ল এতিয়া এইবোৰ খেৰবোৰ এনেকৈ উখনিয়াই নি আছোঁ আৰু ইয়াৰ পৰা নি সেই তাত থ'মগৈ খেৰখিনি সেয়া এতিয়া এনেকৈ এজনে এনেকৈ জোকাৰি আনি আছে আৰু মই এইখিনি খেৰখিনি এনেকৈ টানি নি গৈ থাকিম আৰু ইয়াৰ পৰা নি সেই ইয়াত থ'বগৈ লাগিব ষ্টপ কৰিম আৰু কোনোবাই নিলে নিব পাৰিব খেৰ আৰু ইয়াত দেখিছেনে উখন মাৰিডালৰ কিমান দৰকাৰী কিমান এচেঞ্চিয়েল এইডাল নহ'লে মৰণা মৰাই নহয় এইডাল লাগিবই আমাক এইখন মাৰিডাল এইডালৰ বাঁহটো বেলেগ এইটো ভলুকা বাঁহে নবনাই জানো ন এইটো ভলুকা বাঁহে বনাই উখন মাৰিডাল বহুত ভাগৰ লাগিছে আৰু এইবোৰ কাম কৰিবলৈ দেহত জোৰ থাকিব লাগিব বাহুত বল থাকিব লাগিব তেতিয়াহে ধান চাউলৰ কাৰবাৰবোৰ কৰিবলৈ পাৰি কৰিছোঁ আৰু হাতে মানে এয়া এতিয়া ধানখিনি গোটেইখিনি খেৰবোৰ সাৰিব লাগিব সাৰি গোটাব লাগিব ভাগৰ লাগিছে কাৰণে খেৰৰ ওপৰতে এয়া বহি দিলোঁ আৰু এয়া দেখিছেনে এইখিনি ধানখিনি এতিয়া এইবোৰ খেৰবোৰ আনি চপাব লাগিব এনেকৈ গোটেইখিনি আৰু পূৰা গোটেই ধানখিনি গোটাব লাগিব এনেকৈ চফা কৰিব লাগিব আৰু ৰ'দ দিছে যেতিয়া অকণমান মেল খাই থাকক এনেকৈ উখনডালে এনেকৈ চপাই আনি থাকিব আনি আছোঁ
আৰু এইটো প্ৰচেছত আপোনালোকে বাৰু ধানবোৰ জাৰেনে আমি এনেকৈ ফেন এখন লগাই লওঁ আৰু ফেনখনত দি দিছোঁ অকণমানকৈ ধানখিনি এনেকৈ জোকাৰি আৰু তাৰ বতাহত ধূলিবোৰ আৰু পতানবোৰ উৰি গুচি গৈছে আৰু অকণমান এনেকৈ বাহ দি দিওঁ আৰু গোটেই ধানখিনি এনেকৈ জাৰি ল'ম ফেনৰ বতাহতে। মোৰ ড্ৰেছটো বাৰু কেনেকুৱা লাগিছে, অদ্ভুত লাগিছে নহয়নে বাৰু? এয়া ধূলিৰ কাৰণে এনেকৈ পিন্ধি লৈছোঁ চাৰ্ট এটা, মূৰত গামোচাখন মাৰি লৈছোঁ, নহ'লে গোটেই ধূলি সোমাই ইমান যে বিজাই নহয় ক'বই নালাগে। সেইকাৰণে হাত চাত চব ঢাকি লৈছোঁ আৰু এয়া প্ৰটেকশ্যনৰ কাৰণে এনেকৈ পিন্ধি লৈছোঁ এই ড্ৰেছযোৰ। আৰু এয়া ধানৰ কাম কৰি গধূলিয়ে হ'ল আৰু এই ধানবোৰ ভৰাই অৱস্থাত এনেকৈ চিলাই বান্ধি দিয়া হৈছে। ইয়াত দেখিছেনে বস্তাখিনি? আৰু এই অকণমান আছেগৈ আৰু এইটো বস্তা ফুল হৈ যাব। সেয়া গধূলি হৈয়ে গ'ল, বেলি ডুবু হৈ আছে আৰু গোটেই দিনটো ধানৰ কামতে লাগিলোঁ, ভাগৰে জোগৰে অৱস্থা কাহিল। ধানবোৰ পেকিং কৰি এনেকৈ নামটো লিখি দিয়া হৈছে আমনচুৰি ধান প্ৰত্যেকটো বস্তাতে, কাৰণ আমাৰ ধানবোৰ বহুত আছে আৰু কোনখিনি কি ধান পিছত বিচাৰি নাপাম, সেইকাৰণে এনেকৈ লিখি দিয়া হয়। মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আজিলৈ ইমানতে সামৰিবলৈ লৈছোঁ। যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকে ধান খেতি কৰিছেনে নাই কৰা বাৰু জনাবচোন। আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।